Hello my dear students, welcome to my YouTube channel. আজি মই আলোচনা কৰিম ক্লাস 6 ৰ গণিত অসম জাতীয় বিদ্যালয়ৰ চেপ্টাৰ নম্বৰ 10 বীজগণিত এক্সাৰসাইজ 10C। আগৰ ভিডিঅ'বোৰত মই কোৱেশ্চন নম্বৰ 1 ৰ পৰা 7 লৈকে আলোচনা কৰিছো। আজিৰ ভিডিঅ'ত আৰম্ভ কৰিম কোৱেশ্চন নম্বৰ 8 ৰ পৰা। কোৱেশ্চন নম্বৰ 8 কি দিয়া আছে চাওক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট, যদি এই চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি লব। তো বলক ভিডিঅ'টো আৰম্ভ কৰো। কোৱেশ্চন নম্বৰ 8 ত দিয়া আছে যদি a equal to 2x minus 4y minus 3 হয়, b equal to দিয়া আছে -5x plus 6y plus 9 আৰু c ৰ মান দিয়া আছে 3x minus 7y plus 1 হয়, তেন্তে তলত দিয়াবৰ নিৰ্ণয় কৰা। প্ৰথম কোৱেশ্চনটো দিয়া আছে a plus b plus c উলিয়াব দিছে। সেকেন্ড কোৱেশ্চন দিয়া আছে a minus b plus c উলিয়াব লাগে। থাৰ্ড কোৱেশ্চন দিয়া আছে a plus b minus c উলিয়াব লাগে আৰু ফৰ্থ কোৱেশ্চন দিয়া আছে a minus b minus c উলিয়াব লাগে। ঠিক আছে, তো বলক এতিয়া কোৱেশ্চন নম্বৰ 8। তো আমাৰ দিয়া আছে কি আমি সেইখিনি চাম। দিয়া আছে প্ৰথমত আমাৰ কি a এর মান দিয়া আছে 2x minus 4y minus 3 আৰু b এর মান দিয়া আছে -5x plus 6y plus 9 আৰু c এর মান দিয়া আছে 3x minus 7y plus 1। ঠিক আছে, এইখিনি আমাক দিয়া আছে। এতিয়া আমাক কি কৰিব লাগে, প্ৰথম কামটো হল 1 নম্বৰ। প্ৰথমটো হল 1 নম্বৰ সলিউশন। 1 নম্বৰটো আমি চাম। 1 নম্বৰটো দিয়া আছে a plus b plus c। a plus b plus c আমাক এইখিনি উলিয়াব লাগে। ঠিক আছে, a মান বহাই দিয়া। এতিয়া আমাৰ কি a মান a প্লাস দিয়া আছে, যেহেতু a এর মান 2x minus 4y minus 3। যেহেতু ইয়াতে প্লাস আছে কোনো ধৰণৰ ব্ৰেকেট দিব নালাগে। যদি যোনবিলাকত মাইনাস আছে সেইবিলাকত আমি ব্ৰেকেট ইউজ কৰিম। ঠিক আছে, এতিয়া b এর মান প্লাস ৰব, এটো ব্ৰেকেট দিবই লাগিব কাৰণ ইয়াতে মাইনাস আছে যে। তো প্লাস -5x plus 6y plus 9 আকৌ প্লাস ব্ৰেকেট 3x minus 7y plus 1 হল এইখিনি। এতিয়া ব্ৰেকেট খিনি উঠাই দিম 2x minus 4y minus 3 plus minus minus 5x plus plus 6y plus 9 plus 3x minus 7y plus 1। এতিয়া চাওক আমাৰ কাম কি, প্ৰথম কাম হল x থকাখিনি। x থকা কত আছে, ইয়াতে 2x আছে, ইয়াতে 5x আছে, ইয়াতে 3x আছে। এতিয়া প্লাস আৰু মাইনাস থকা এটো 2x আৰু 3x হল প্লাস, 3 আৰু 2 কিমান হ'ব 5x। 5x টা কিন্তু মাইনাস আছে, তো 5x আৰু এর 5x এর পৰা বাদ দিলে একো 5x আৰু নাথাকে। ঠিক আছে, তো এইখিনি ক্যান্সেল হৈ গল। এতিয়া চাওক y খিনি, এতিয়া আছে 4y minus 7y minus, তো 4 আৰু 7 কিমান হল 11 আৰু ইয়াতে আছে 6y আছে প্লাস, তো 11 ৰ পৰা 6 যদি বাদ দিয়া যায় কিমান থাকিব 5 থাকিব। তো আমাৰ কি থাকিল 5y থাকিল। এতিয়া বেছিটোৰ আগত কি চিন মাইনাস চিন, তো মাইনাস হ'ব। ঠিক আছে, তাৰপিছত এতিয়া সংখ্যাখিনি চাওক। ইয়াত আছে 3, ইয়াত আছে 1, ইয়াত আছে 9। 3 টো কেৱল মাইনাস, বাকি দুয়োটাই প্লাস। এইটো 9 আৰু 1 হল প্লাস, না 10 ৰ পৰা 3 গলে কিমান থাকিব 7। বেছিটোৰ আগত কি চিন প্লাস চিন, তো 7। এইখিনি হ'ব ইয়াৰ আনসার। 1 নম্বৰটো হৈ গল। এতিয়া চাওক 2 নম্বৰ। 2 নম্বৰটো আমাক কি দিয়া আছে a minus b plus c। 2 নম্বৰটো দিয়া আছে a minus b plus c। ঠিক আছে, আমি সেইখিনি বহাম। এতিয়া a এর মান বহাব লাগে 2x minus 4y minus 3 হৈ গল। এতিয়া মাইনাস আছে, মাইনাস বহাই দিয়া -5x b এর মান বহাম এতিয়া plus 6y plus 9, যেহেতু প্লাস আছে প্লাস ব্রেকেট 3x তাৰপিছত -7y plus 1। এতিয়া চাওক ব্রেকেট খিনি উঠাই দিম 2x minus 4y minus 3 মাইনাসে মাইনাসে কি হবো প্লাস
5x মাইনাসে প্লাসে মাইনাস 6y মাইনাসে মাইনাস মাইনাসে প্লাসে মাইনাস 9 এখানে হল একটু হবে প্লাস 3x মাইনাস 7y প্লাস এতিয়া আমি চাম x এর খিনি ইয়াতে আছে 2x 5x 3x গোটেইখিনি প্লাসত আছে 2 আর 5 7 আর 3 কিমান হ'ব 10x হল তার পিছত সব y খিনি 4y 6y 7y গোটেইখিনি মাইনাসত আছে তো 4 আর 6 10 10 আর 7 কিমান হ'ব 17 মাইনাস 17y তার পিছত সংখ্যাখিনি 3 9 আর 1 কেবল 1 2 প্লাস আছে তো 3 আর 2 9 কিমান হ'ব 12 12 पर 1 গলে কিমান থাকব 11 থাকিব যেহেতু বেশিটোৰ আগত মাইনাস চিন তো মাইনাস 11 এইখিনি হ'ব ইয়াৰ आंसर ঠিক আছে এতিয়া চাওক তাৰ পিছত 3 নম্বৰ 3 নম্বৰটো কি দিয়া আছে a plus b minus c a plus b minus c solution a আমি এতিয়া কি কৰিম এর মানখিনি বহাম ঠিক আছে 2x minus 4y minus 3 plus b খিনি বহাম minus 5x plus 6y plus 9 minus যেহেতু মাইনাস আছে এতিয়া সির মান বহাম 3x minus 7y plus 1 ঠিক আছে এতিয়া চাওক ব্রেকেট উঠাই দিম 2x minus 4y minus 3 plus এ মাইনাসে minus 5x plus 6y plus 9 plus এ মাইনাসে minus 3x minus এ মাইনাসে plus 7y minus এ plus sorry minus এ plus এ minus 1 হ'ব এতিয়া আমি কি x ৰ খাম ইয়াতে 2x 5x 3x 2 2 কেবল প্লাস আর 5 আর 3 মাইনাস 5 আর 3 কিমান হ'ব 8 8 এর পৰা 2 গলে কিমান থাকিব মাইনাস 6x y সাম y 4y 6y আৰু 7y 7 আৰু 6 2 প্লাসত আছে 7 আৰু 6 প্লাস কৰিলে কিমান হ'ব 13 13 এর পৰা 4 গলে কিমান থাকিব 9 তো বেশিটোৰ আগত কি চিন প্লাস চিন তো 9y ঠিক আছে তাৰ পিছত সংখ্যাখিনি ইয়াত আছে 3 ইয়াত আছে 9 ইয়াত আছে 1 1 আৰু 3 টো হল মাইনাস তেনেহলে 1 আৰু 3 কিমান হ'ব 4 ইয়াত আছে 9 টো আছে প্লাস তো 9 এর পৰা 4 গলে কিমান থাকিব 5 তো প্লাস 5 এখিনি হ'ব ইয়াৰ आंसर এতিয়া চাওক 4 নম্বৰটো দিয়া আছে a - b - c 4 নম্বৰ a - b - c a এর মান কিমান আছিল 2x minus 4y minus 3 b এর মান হ'ব ইয়াতে মাইনাস দিব লাগিব যেতে ইয়াতে মাইনাস আছে b এর মান আছে minus 5x plus 6y plus 9 ইয়াতে মাইনাস হ'ব c এর মান হ'ব 3x minus 7y plus 1 ঠিক আছে এতিয়া 2x minus 4y minus 3 minus এ minus কি হ'ব plus 5x minus এ plus এ minus 6y minus এ plus এ minus 9 minus এ plus এ minus 3x minus এ plus 7y minus এ plus এ minus 1 এখিনি হল এতিয়া আমাক চাব লাগে x ইয়াতে 2x ইয়াতে আছে 5x ইয়াতে আছে 3x তো 2 আৰু 5 টো প্লাস আছে 2 আৰু 5 প্লাস কৰিলে কিমান হ'ব 7x 7x ৰ পৰা আমাৰ 3x বাদ দিব লাগে 7 ৰ পৰা 3 গলে কিমান থাকিব 4x বেশিটোৰ আগত কি আছে প্লাস তাৰ পিছত y 4y 6y 7y 4 আৰু 6 টো প্লাসত আছে মাইনাসত আছে 4 আৰু 6 কিমান হ'ব 10 হ'ব যেহেতু 7 হল প্লাস তো 10 এর পৰা 7 গলে কিমান থাকিব 3 তো বেশিটোৰ আগত কি আছিল মাইনাস আছিল তো 3y সংখ্যা ইয়াতে 3 9 1 গোটেইখিনি মাইনাস হয় তো নহলে কিমান হ'ব মাইনাস 13 এটো হ'ব ইয়াৰ आंसर ঠিক আছে তো আশা কৰো 8 এর খিনি বুজি পাইছা এতিয়া হল 9 এর 9 নম্বৰটো দিয়া আছে কি 2x plus y plus 9 আৰু x minus 3y plus 6 ৰ যোগফলৰ পৰা তাৰ মানে কি কৈছে এইটো আৰু এইটো যোগ কৰিব দিছে
ইয়াৰ যোগফলৰ পৰা 3x - 4y + 3 বিয়োগ কৰিব লাগে আমি কি কৰিব লাগে আগত বুজি লোৱা এইটো আৰু এইটো আমি যোগ কৰিম যোগ কৰি এইখিনি বিয়োগ কৰিম ক্লিয়াৰ এতিয়া আমি চাম 9 নম্বৰ কিমান আছে 2x + y + 9 2x + y + 9 আৰু x - 3y + 6 x - 3y + 6 এইখিনিৰ কি কৰিব লাগে যোগ কৰিব লাগে এইখিনি যোগৰ পৰা হ'ব শৰ্টকে লিখিলো মই যোগৰ পৰা 3x - 4 + 3x - 4y + 3 বিয়োগ কৰিব লাগে 3 কি কৰিব লাগে বিয়োগ কৰিব লাগে ঠিক আছে সলিউশন গণিতখিনি তো বুজি পাইছো প্ৰথমত এই দুটা আমি কি কৰিব লাগে যোগ কৰিব লাগে তাৰ পিছত এটো বিয়োগ কৰিব মই লিখাখিনি এটা লাইনতে লিখিম ঠিক আছে এতিয়া 2x + y + 9 ব্রেকেট দিলো মই ঠিক আছে যোগ x - 3y + 6 এতিয়া আমাক কি কৈছে এই দুটা বিয়োগ কৰিব লাগে তো বিয়োগ আমি এইখিনি বহাই দিম 3x - 4y + 3 এটা লাইনতে লিখিলো 2x y + 9 + x - 3y + 6 এইখিনি আমাৰ এটা লাইনতে থাকিল বিয়োগ এইখিনি মই পিছত কৰিম এইখিনিৰ কোনো পৰিৱৰ্তন নকৰো এতিয়া ঠিক আছে এইটো লাইনতে আগত কৰিলো তাৰ পিছত কৰিম এতিয়া চাওক 2x ইয়াত আছে x 2 আৰু x এর কিমান হ'ব 3x y ইয়াত আছে y ইয়াত আছে এটা y ইয়াত আছে তিনিটা y তো তিনিটাৰ পৰা এটা বাদ দিলে কেইটা থাকিব দুটা তো বেসটোৰ আগত কি চিন মাইনাস 2y 9 আৰু 6 দুটাতে প্লাস 9 আৰু 6 কিমান হ'ব 15 হল মাইনাস এইখিনি 3x - 4y + 3 এতিয়া আমি ইয়াৰ পৰা এইটো বিয়োগ কৰি দিম 3x - 2y + 15 প্লাসে মাইনাসে -3x মাইনাসে মাইনাসে প্লাস 4y মাইনাসে প্লাসে -3 ঠিক আছে তার পিছত এতিয়া চাওক 3x ইয়াত আছে 3x এটো প্লাস এটো মাইনাস তেনে এটো আৰু এটো ক্যান্সেল কৰিব পাৰো তার পিছত ইয়াতে 2y ইয়াতে 4y এটো আছে মাইনাস এটো আছে প্লাস তো 4y এর পৰা 2y বাদ দিলে কিমান থাকিব 2y থাকিব 15 প্লাস 3 মাইনাস তো 15 এর পৰা 3 বাদ দিলে কিমান থাকিব প্লাস 12 তো এইটো হ'ব ইয়াৰ आंसर ঠিক আছে এতিয়া চাওক 10 নম্বৰটো দিয়া আছে 3x³ - 9x² + x - 7 ৰ লগত কি যোগ কৰিলে x³ + 4x² - 5x + 11 হ'ব তো আমাক কৈছে যে এইখিনিৰ লগত কিবা এটা বস্তু যোগ কৰিলে এইখিনি হ'ব বুলি কৈছে ঠিক আছে মই ডাইৰেক্ট সলিউশনটো লিখি আছো গণিতটো নিলিখো 10 নম্বৰ ধৰা হল মই সলিউশনটো ডাইৰেক্ট লিখিছো ধৰা হল এতিয়া গণিতখিনি লিখিম 3x³ - 9x ধৰা হল 3x³ - 9x² plus x minus plus x minus 7 or লগত 7 or লগত এতিয়া সবতে x আছে তো মই x নধৰো p যোগ কৰিলে p যোগ কৰিলে যোগফল কিমান হ'ব ইমান x³ plus 4x² minus
5x plus 11 হ'ব বুলি কৈ দিছে ঠিক আছে এতিয়া চাওক এতিয়া আমি কি কৰিম এইটো আৰু p যোগ কৰিম সমান সমান এইখিনি লিখিম 3x cube minus 9x square plus x minus 7 যোগ p হৈ গল সমান সমান কি হ'ব এইখিনি হ'ব x cube plus 4x square minus 5x plus 11 ঠিক আছে এতিয়া আমাৰ কাম কি যেহেতু ইয়াতে এইখিনি প্লাস আছে আমি যদি এইখিনি এইফালে লৈ যাও কি হৈ যাব মাইনাস হৈ যাব হয় না নহয় তো আমাৰ p লাগে আমাৰ p উলিয়াবলৈ p টো থাকক x cube plus 4x square minus 5x plus 11 যেহেতু এইফালে যাও লগ লগ কি হ'ব গটেখিনি মাইনাস হ'ব তো আমি এইটো ব্র্যাকেট তে মাইনাস টো বহাই দিম 3x cube minus 9x square plus x minus 7 হৈ গল p2 লাগে আমাক x cube plus 4x square minus 5x plus 11 minus a plus a minus 3x cube minus a plus 9x square minus a plus a minus x minus a plus 7 হ'ব এতিয়া আমি ইয়াতে এইটো পেজত লিখো ইয়াতে লিখিম p সমান সমান এখানে মই ইয়াতে দেখাই আছো ভালকে চাবা ইয়াতে x cube আছে ইয়াতে আছে 3x cube প্ৰথমত x cube খিনি ইয়াতে x cube ইয়াতে 3x cube ইয়াতে x cube এটো আছে প্লাস এটো আছে মাইনাস তো ইয়াৰ পৰা এইখিনি বাদ দিব লাগে তো থাকিব কি 2x cube মই এটো সাইডত লিখিম মাইনাস 2x cube এইখিনি হল ঠিক আছে তার পিছত 4x square ইয়াতে আছে 9x square এটো প্লাস তো কি হবে 4 আৰু 9 কিমান হ'ব 13 তো ইয়াতে লিখিম যে 13 ইয়াতে হৈ যাব প্লাস 13x square ঠিক আছে তার পিছত আছে 5 minus 5x plus sorry minus x তো দুটাই তো মাইনাস তো কি হবে minus 6x এতিয়া আছে সংখ্যা ইয়াতে আছে 11 ইয়াতে আছে 7 দুটাই প্লাস আছে তো আমাৰ কি হ'ব প্লাস 11 আৰু 7 কিমান হ'ব 18 তো এইখিনি হ'ব ইয়াৰ आंसर এতেকে আমি লিখিম যে গণিতখিনি লিখিম ডাইৰেক্ট এতিয়া 3x cube minus 3x cube minus 9x square plus x minus 7 or লগত এতিয়া যিখিনি आंसर পাইছে এইখিনি লিখিম minus 2x cube plus 13x square minus 6x plus 18 যোগ কৰিলে যেহেতু আমাক যোগ কৰাৰ কথা কৈছে যোগ কৰিলে যোগ কৰিলে x cube plus 4x square minus 5x plus 11 হ'ব বুজি পাইছো আজিৰ ভিডিঅ'ত এইখিনি থাকক 10 নম্বৰ লৈকে থাকক আৰু নেক্সট ভিডিঅ'ত মই 11 12 and 13 কৰি দিম আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লবা আৰু কাষত থকা বেল আইকনটো টিপি লবা ধন্যবাদ